শিৱ মহাপুৰাণ ষষ্ঠ অধ্যায় তাৰকাসুৰৰ উপাখ্যান। নমীক্ষা অৰণ্যৰ মুনিসকলে হুতমণিক কৈছিল, হে অনক হুত, তোমাৰ মুখে শিৱপুৰাণ অমৃতময় কথা শ্ৰৱণ কৰি আমি পৰম সন্তুষ্ট লাভ কৰিছোঁ। তুমি এতিয়া ত্ৰিপুৰ জয় আৰু তাৰ বিনাশৰ কথা কোৱা। মুনিগণৰ কথা শ্ৰৱণ কৰি হুতমুনিয়ে কৈছিল, হে মুনিগণ, বিশ্ব বিমোহনকাৰী দুৰ্দৰ্শ তাৰকাসুৰ দেৱতাসকলৰ শত্ৰু। তেওঁ সকলো দেৱতাক যুদ্ধত পৰাজিত কৰি দৈত্যগুৰু নিৰ্দেশক্ৰমে মধুবনত তপস্যা কৰিব গৈছিল। তেওঁ কঠোৰ তপস্যা কৰিছিল। প্ৰথমে তেওঁ প্ৰখৰ সূৰ্যৰ তাপত সূৰ্যলৈ দৃষ্টি ৰাখি এখন ভৰিৰ বুঢ়া আঙুলিত ভৰ দি হাত দুখন ওপৰলৈ কৰি 100 বছৰ বৰ্মাক আহ্বান কৰিছিল। সেই 100 বছৰৰ একমাত্ৰ পানীহে পান কৰিছিল। তাৰ পাছত 100 বছৰ পানীৰ মাজত থিয় হৈ একমাত্ৰ বায়ু সেৱন কৰি কঠোৰ তপস্যা কৰিছিল। সেইদৰে 100 বছৰ তপস্যা কৰাৰ পাছত 100 বছৰ যজ্ঞবেদীত বহি বৰ্মাক ধ্যান কৰিছিল। তাৰ পাছত 100 বছৰ সূৰ্য তাপ আৰু তপস্যা কৰাৰ স্থানত চাৰিওপিনে জুই জ্বলাই ৰাখি তপস্যা কৰিছিল। সেইদৰে তপস্যা কৰাৰ পাছত 100 বছৰ অধোমুখে অৱস্থান কৰি তপস্যা কৰিছিল। তাৰ পাছত হাতৰ ওপৰত দেহৰ ভৰ ৰাখি 100 বছৰ তপস্যা কৰিছিল। পুনৰ 100 বছৰ গছৰ ডালত ওলমি কঠোৰ তপস্যা কৰিছিল। তেনেদৰে কঠোৰ তপস্যা কৰাৰ ফলত তেওঁৰ শিৰৰ পৰা মহাতেজ বাহিৰ হৈছিল। সেই তেজৰ দ্বাৰা দেৱগণ দগ্ধপ্ৰায় হৈছিল। সেই সময়ত দেৱগণে মনত অতীৱ দুখ পাইছিল। দেৱৰাজ ইন্দ্ৰই তেতিয়া ইন্দ্ৰত্ব যাব বুলি বৰকৈ ভয়াতুৰ হৈছিল। প্ৰথমে দেৱগণে একো বুজিব পৰা নাছিল যদিও শেষত তাৰকাসুৰে কঠোৰ তপস্যা কৰি বৰ্মাদেৱক আহ্বান কৰা বুলি জানিছিল। তেতিয়া দেৱৰাজ ইন্দ্ৰই দেৱগণক লগত লৈ বৰ্মাদেৱৰ ওচৰলৈ গমন কৰিছিল। তেওঁলোকে বৰ্মাক ভক্তিভাৱে প্ৰণাম জনাই কৈছিল, হে পিতামহ, তাৰকাসুৰে আপোনাৰ দৰ্শন লাভৰ বাবে কঠোৰ তপস্যা কৰিছে। আপুনি তেওঁক দেখা দি বৰ প্ৰদান কৰক। বৰ প্ৰদান নকৰিলে তেওঁৰ তপস্যাৰ প্ৰভাৱত সমস্ত বিশ্ব ব্ৰহ্মাণ্ড ধ্বংস হৈ যাব। দয়া কৰি আপুনি তেওঁৰ ওচৰলৈ গমন কৰক। দেৱগণৰ কথা শুনি বৰ্মাদেৱে নিমিষতে তাৰকাসুৰক দেখা দি কি বৰ লাগে সুধিছিল। বৰ্মাক দৰ্শন কৰি তাৰকাসুৰে ভক্তিভাৱে তেওঁক প্ৰণাম জনাই কৈছিল, হে প্ৰভু, আপুনি সন্তুষ্ট হৈছে যদি মোক দুটি বৰ প্ৰদান কৰক। মোক যেন ত্ৰিভুৱনৰ কোনোৱে পৰাজিত কৰিব নোৱাৰে তেনে বৰ প্ৰদান কৰক। দ্বিতীয় বৰত মোৰ মৃত্যু একমাত্ৰ শিৱৰ পুত্ৰ হাততে হ'ব লাগিব। এই দুই বৰ প্ৰদান কৰিলে আনন্দ লাভ কৰিম। বৰ্মাই সেয়া হওক বুলি অন্তৰ্ধান হৈছিল। তাৰকাসুৰে তেতিয়া আনন্দ মনে নিজ ৰাজ্য শোণিতপুৰলৈ গমন কৰিছিল। তাৰকাসুৰে বৰ্মাৰ পৰা সেই বৰ লাভ কৰাৰ কথা শুনি সকলো দৈত্য তাৰকাসুৰৰ ওচৰলৈ আহি তেওঁক সকলো দৈত্যৰ অধিপতি পাতিছিল। তাৰকাসুৰে তেতিয়া ত্ৰিলোক্য বিজয় কৰি ত্ৰিলোক্যৰ অধিপতি হৈছিল। তাৰকাসুৰে দেৱগণ, যক্ষ, ৰক্ষ, গন্ধৰ্ব, মানৱ আদি সকলোৰে অধিপতি হৈ নিজ ইচ্ছাৰে ত্ৰিলোক্য শাসন কৰি সকলো প্ৰজাক বৰকৈ উৎপীড়িত কৰিছিল। তেওঁ যি স্থানতে যিমান সৰ্বশ্ৰেষ্ঠ দ্ৰব্য দৰ্শন কৰিছিল সেইবোৰ কাঢ়ি আনিছিল। তাৰকাসুৰৰ ভয়ত সকলো দেৱতা সৰ্বক্ষণে কম্পিত হৈ আছিল। দেৱগণৰ সৰ্বশ্ৰেষ্ঠ সম্পদবোৰ তাৰকাসুৰে কাঢ়ি লৈছিল। নিৰুপায় হৈ দেৱগণে সৰ্বশ্ৰেষ্ঠ সম্পদবোৰ তাৰকাসুৰক প্ৰদান কৰিবলৈ বাধ্য হৈছিল। দেৱৰাজ ইন্দ্ৰই ঐশ্বস্যৱা অশ্ব, ধৰ্মই ৰত্নৰ দণ্ড, কুবেৰে গদাৰ সৈতে বিধিনিধি, বৰুণে বিশুদ্ধ অশ্ব আৰু দেৱক্ষীগণে ভয়তে কামধেনু তাৰকাসুৰক দান কৰিছিল। দৈত্যৰাজ তাৰকাসুৰে সেইবোৰ অমূল্য সম্পদ লাভ কৰিও সন্তুষ্ট হোৱা নাছিল। তেওঁ ত্ৰিলোক্যৰ সৰ্বস্থানলৈ দৈত্য সৈন্য পঠাই দি যি ঠাইত যিবোৰ সৰ্বশ্ৰেষ্ঠ সম্পদ আছিল সেই সকলোবোৰ বলেৰে কাঢ়ি আনিছিল। তাৰকাসুৰৰ ভয়ত সূৰ্য মৰাতুল্য হৈছিল। তেওঁ ভয়ত চন্দ্ৰ সদায় উদয় হৈছিল, সদায় অনুকূল বায়ু বলিছিল। তেনেদৰে সদায় সকলো দেৱতাই ভয়তে দিন অতিবাহিত কৰিছিল। দেৱগণে লাভ কৰা সভ্য আৰু পিতৃগণৰ কব্য অসুৰসকলে বলেৰে গ্ৰহণ কৰিছিল। এনেদৰে ত্ৰিলোক্যৰ সকলোৱে তাৰকাসুৰৰ আজ্ঞানুৱৰ্তী হৈছিল। তাৰকাসুৰৰ ভয়ত দেৱগণে সদায় তেওঁৰ সেৱা কৰিছিল। আনহে নালাগে দেৱক্ষীগণ, যক্ষগণ, কিমপুৰুষগণেও তেওঁৰ আদেশ বিনা প্ৰতিবাদে পালন কৰিবলৈ বাধ্য হৈছিল। মানুহবোৰেও তেওঁক দেৱতাৰ দৰে পূজা কৰিবলৈ বাধ্য হৈছিল।
তাৰকা অসুৰে দেৱতাৰ পৰা লাভ কৰা আৰু জগতৰ যিবোৰ সৰ্বশ্ৰেষ্ঠ সম্পদ আছিল সকলোবোৰ নিজ গৃহলৈ আনিছিল। তেওঁৱে নিজকে পৰমেশ্বৰ জ্ঞান কৰি মহাসুখেৰে বহুকাল বাস কৰিছিল। 6ষ্ঠ অধ্যায় সমাপ্ত। ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত 7ম অধ্যায় লৈ অহা প্ৰতিশ্ৰুতিৰে আজিলৈ আহিলোঁ। ধন্যবাদ।